উত্তৰ-পূব ভাৰতৰ এটা আখৰি সিমেন্ট প্ৰস্তুতকাৰী কোম্পানী হৈছে ষ্টাৰ সিমেন্ট। ষ্টাৰ সিমেন্টৰ কনজিউমাৰ প্ৰিমিয়াম স্কিমৰ বিজয়ী হৈছে নাম ঘোষণা কৰা হৈছে। ডিব্ৰুগড়ৰ টিংখাঙৰ বিশ্বনাথ গগৈয়ে এই স্কিমত লাভ কৰিছে এখন নতুন গাড়ী। আনুষ্ঠানিকভাৱে কোম্পানীটোৰ বিষয়ববীয়াই বিজয়ী বিশ্বনাথ গগৈক প্ৰদান কৰিছে নতুন বাহনখন। এই স্কিমত আছিল দুখনকৈ চাৰিচকীয়া বাহন, 125 চিচিৰ 6খনকৈ বাইক, 95টা LED টিভি আৰু 86টা স্মাৰ্টফোন। 2025 বৰ্ষৰ 21 জানুৱাৰীৰ পৰা 31 মাৰ্চলৈ সমগ্ৰ উত্তৰ-পূব ভাৰতৰ উপভোক্তাৰ বাবে উপলব্ধ আছিল ষ্টাৰ সিমেন্টৰ এই স্কিম। উপভোক্তাসকলে ষ্টাৰ সিমেন্টৰ প্ৰিমিয়াম প্ৰডাক্ট ক্ৰয় কৰিলে অংশগ্ৰহণ কৰিব পাৰিছিল কনজিউমাৰ প্ৰিমিয়াম স্কিমত। ন্যূনতম 100 বেগ সিমেন্ট ক্ৰয় কৰা গ্ৰাহকসকলে স্কিমৰ লাকি ড্ৰৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। ষ্টাৰ সিমেন্টৰ প্ৰিমিয়াম সামগ্ৰীৰ ওপৰত আস্থা ৰখা গ্ৰাহকসকলক পুৰস্কৃত কৰাৰ বাবে এই স্কিমটো দিয়া হৈছিল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ষ্টাৰ সিমেন্টৰ মুখ্য পৰিচালন বিষয়া প্ৰদীপ পুৰোহিতে।